নমস্কাৰ এই মুহূৰ্তত জনাইছোঁ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 21 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অহা 8 এপ্ৰিলত 7 মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। 50 বছৰৰ বীৰৰ মহাজাগতিক ঘটনাৰ সাক্ষী হ'ব বিশ্ববাসী। অহা 8 এপ্ৰিলত বছৰটোৰ প্ৰথমটো আৰু দীৰ্ঘতম সূৰ্যগ্ৰহণ। 7 মিনিট 14 ছেকেণ্ডৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী। বিশ্বৰ কেইবাটাও প্ৰান্তত দেখিবলৈ পোৱা যাব এই সূৰ্যগ্ৰহণ। আৰু সূৰ্যগ্ৰহণৰ বাবে আমেৰিকাৰ কেইবাটাও প্ৰান্তত বিদ্যালয় বন্ধৰ ঘোষণা। সেইদিনা আকাশত চন্দ্ৰৰ আকাৰো অন্য দিনৰ তুলনাত ডাঙৰ দেখা যাব। আৰু চন্দ্ৰই পৃথিৱীৰ দৃশ্যপটৰ পৰা সূৰ্যক সম্পূৰ্ণৰূপে ঢাকি ৰাখিব। আৰু আমেৰিকা, মেক্সিকোসহ প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ পৰা এই সূৰ্যগ্ৰহণ দেখা পোৱা যাব। আৰু বিজ্ঞানীসকলৰ মতে 1973 চনত অন্তিমবাৰ এই গ্ৰহণ হৈছিল। আৰু 14 দিনৰ ব্যৱধানত পৃথিৱীত দুটাকৈ বীৰৰ মহাজাগতিক পৰিঘটনা দেখিবলৈ পোৱা যাব। আৰু হোলীৰ দিনা অৰ্থাৎ 25 মে'ত বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ। আৰু 25 মে'ত পুৱা 10:23 পৰা বিয়লি 3:02 থাকিব এই চন্দ্ৰগ্ৰহণ। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। চতৰ বৰষুণ জাক নেৰানেপেৰাকৈ দিছে। 3 দিন ধৰি ৰাজ্যজুৰি নেৰানেপেৰা বৰষুণ। 32খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। অসম উত্তৰ পূবত ধাৰাসাৰ বৰষুণ, ধুমুহা আৰু বজ্ৰপাত। আগন্তুক 2 দিনলৈ ৰাজ্যত অব্যাহত থাকিব প্ৰচণ্ড ধুমুহা, বৰষুণ, বজ্ৰপাত আৰু শিলাবৃষ্টি। বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পাছতেই বৰষুণ অব্যাহত। 23 মাৰ্চ পৰ্যন্ত হ'ব এই বৰষুণ, ধুমুহা, শিলাবৃষ্টি আৰু বজ্ৰপাত। তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি কোনকেইখন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্ল' এলাৰ্ট আমি সবিশেষ জনাম। লখিমপুৰ, মাজুলী, যোৰহাট, গোলাঘাট, পূব কাৰ্বি আংলং, বিশ্বনাথ, শোণিতপুৰ, নগাঁও, হোজাই, ডিমা হাছাও, শিলচৰ, হাইলাকান্দি, কৰিমগঞ্জ, পশ্চিম কাৰ্বি আংলং, নগাঁও, মৰিগাঁও, লগতে কামৰূপ মহানগৰ, দৰং, ওদালগুৰি, বাক্সাকে ধৰি নলবাৰী, কামৰূপ, বৰপেটা, গোৱালপাৰা আৰু বঙাইগাঁও, চিৰাং, কোকৰাঝাৰতো জাৰি কৰিছে য়েল্ল' এলাৰ্ট। আৰু ধুবুৰী আৰু দক্ষিণ শালমৰাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। আৰু চতৰ বৰষুণ জাক নেৰানেপেৰাকৈ দিছে এতিয়া। আৰু 32খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। আৰু 23 মাৰ্চ পৰ্যন্ত হ'ব ধুমুহা, শিলাবৃষ্টি আৰু বজ্ৰপাত। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। সাৱধান, 1 এপ্ৰিলৰ পৰা কোনো ক্ষমা নাই। ৰাজপথৰ পৰা জব্দ হ'ব আপোনাৰ বাহনখন। আৰু 7,300 টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব আপুনি। আপোনাৰ হাতত মাত্ৰ 10টা দিন বাকী। 31 মাৰ্চ শেষ সময়সীমা। আৰু যান বাহনৰ সকলো গৰাকীৰ বাবে নটিচ জাৰি কৰিছে পৰিবহণ বিভাগে। আৰু ঘৰতে বহিয়ে কৰক আপোনাৰ যান বাহনৰ কাম কাজসমূহ। কিন্তু কেনেকৈ কৰিব আমি সবিশেষ জনাই যাম আজিৰ এই সৰু ভিডিঅ'খনৰ মাধ্যমত। অনলাইন যোগে পৰিশোধ কৰিব পাৰিব আপোনাৰ বকেয়া কৰ ঘৰতে বহি। আপুনি প্ৰথমে ক্লিক কৰক www.পৰিবহণ.gov.in ৱেবছাইটত। ইয়াৰ পিছতে ক্লিক কৰক অনলাইন ছাৰ্ভিচ অপশ্যনটোত। আৰু ড্ৰপ ডাউন মেনুৰ পৰা বাছনি কৰক ভেহিকেল ৰিলেটেড ছাৰ্ভিচ। আপুনি কেনেকৈ কৰিব ঘৰতে বহি অনলাইনত আমি সবিশেষ জনাইছোঁ, ভিডিঅ'খন সম্পূৰ্ণকৈ চাই থাকিব। তাৰ পাছত আপুনি ক্লিক কৰিব লাগিব আমাৰ ৰাজ্যখনৰ নাম। ইয়াতে কোৱা হৈছে যে তাৰ পাছত আপুনি আছামক ৰাজ্য হিচাপে বাছনি কৰক আৰু সন্নিৱিষ্ট কৰক আপোনাৰ বাহনৰ পঞ্জীয়ন নম্বৰ। আৰু তাৰ পাছত ক্লিক কৰক প্ৰচিড অপশ্যনটোত। আৰু ইয়াৰ পিছতে ক্লিক কৰক পে' টেক্সত। আপুনি টেক্স পে' কৰিব লাগিব। আৰু তাৰ বাবে আপুনি ক্লিক কৰক পে' টেক্সত। আৰু পে'মেণ্ট মোডৰ পৰা যিকোনো এটা অপশ্যন বাছনি কৰক আৰু কৰ পৰিশোধ কৰক আপুনি। আৰু শীঘ্ৰে কৰ আদায় দিবলৈ বাহনৰ গৰাকীলৈ নিৰ্দেশনা জাৰি কৰিছে পৰিবহণ বিভাগে। আপুনি আপডেট কৰক যান বাহনৰ সকলো কাম কাজ। আৰু অন্যথা জৰিমনাৰ লগতে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন। আৰু 1 মাৰ্চৰ পৰা আৰম্ভ হৈছে জনসেৱা মাহ। গতিকে ৰাজ্যৰ বাবে পৰিবহণ বিভাগে মুকলি কৰিছে 4টাকৈ নম্বৰ। আৰু এই নম্বৰকেইটা হৈছে 9127206803। দ্বিতীয়টো নম্বৰ হৈছে 8011333013। তৃতীয়টো নম্বৰ হৈছে
8822755738 চতুৰ্থটো নম্বৰ হৈছে 8011578399 আৰু এই নম্বৰৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব যান বাহনৰ সকলো কাম কাজ আৰু পুৱা 9:30 পৰা 5 বজাৰ ভিতৰত যোগাযোগ কৰিব পাৰিব এই নম্বৰ কেইটাত আৰু 50টাৰো অধিক সেৱা এই নম্বৰসমূহৰ জৰিয়তে আপুনি কৰিব পাৰিব আৰু ৰাজ্যত চলি আছে অপাৰেশ্যন চাৰখাৰ 3 অভিযান আৰু নথিপত্ৰ নোহোৱা বাহন ৰাজপথৰ পৰা জব্দ কৰা হ'ব এইবাৰ হৰ্ণ ক্ৰয় কৰিম বুলি ভাবিছে যদি ভাল খবৰ হোলীৰ পূৰ্বে খৰাখৰে কমিল এইবাৰ সোণৰ দাম 1200 টকাকৈ কমিল সোণৰ দাম আগন্তুক দিনত আৰু কমিব পাৰে সোণৰ দাম আজিৰ দিনটোত দেশৰ কেইবাখনো চহৰত সোণৰ দাম এনে ধৰণৰ দিল্লীত 22 কেৰেট সোণৰ দাম 60,500 টকা 24 কেৰেট সোণৰ দাম 66,020 টকা আৰু চেন্নাইত 22 কেৰেট সোণৰ দাম 60,900 টকা 24 কেৰেট সোণৰ দাম 66,440 টকা আৰু মুম্বাইত 22 কেৰেট সোণৰ দাম 60,380 টকা উচ্চ শিক্ষাৰ বাবে লাখ লাখ শিক্ষাৰ্থীয়ে পাব ধন 10ৰ পৰা 25,000 টকা ঘোষণা ৰাজ্য চৰকাৰৰ ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীয়ে লাভ কৰিব ধন আৰু প্ৰতিগৰাকী ছাত্ৰীয়ে মাহত লাভ কৰিব 1,000কৈ টকা একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব বছৰত 10,000 টকা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীয়েও লাভ কৰিব 10,000 টকা আৰু দশম একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক প্ৰদান কৰা হ'ব আৰ্থিক অনুদান আৰু হোষ্টেলত থকা ছাত্ৰীয়ে লাভ কৰিব 8,665 টকা আৰু স্নাতকত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 12,500 টকা আৰু স্নাতকোত্তৰত নামভৰ্তি কৰা ছাত্ৰীয়ে লাভ কৰিব 25,000কৈ টকা আৰু ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিযুত মইনা আঁচনিৰ অধীনত ছাত্ৰীয়ে লাভ কৰিব এই বৃহৎ ধনৰাশি